মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আছোঁ ক্লাছ 1-ৰ আৰু এটা পাৰ্ট, এইটো ফুল আৰু ফুলৰ নাম। এই পাৰ্টটো আমি আলোচনা কৰিম। নতুন পাৰ্ট হয় এইটো ফুল আৰু ফুলৰ নাম। ইয়াত ছবি দিয়া আছে আৰু তলত নামবোৰ উল্লেখ কৰা আছে। তোমালোকে ছবি চাই নামবিলাক মুখস্থ কৰি ল'বা। এইটো পৰীক্ষাত আহিব পাৰে। যিকোনো 5টা বা 3টা ফুলৰ নাম লিখিবলৈ দিয়া হ'ব। ইয়াত এই ফুলটো চাই তোমালোকে নাম লিখিবা। এই ফুলটো কোৱা হয় গোলাপ, আৰু এই ফুলটো কোৱা হয় জবা, এই ফুলটো কোৱা হয় শেৱালি, এই ফুলটো কোৱা হয় বেলি, এই ফুলটো কোৱা হয় পদুম, এইটো কোৱা হয় ভেট, এইটো কোৱা হয় মেটেকা, আৰু এইটো কোৱা হয় কপৌ। এইটো কোৱা হয় খৰিকাজাই, এই ফুলটো কোৱা হয় খৰিকাজাই, এই ফুলটো কোৱা হয় ৰজনীগন্ধা, আৰু এই ফুলটো কোৱা হয় ধুতুৰা, এই ফুলটো কোৱা হয় নাৰ্জী। ইয়াৰ পিছত এই পাঠৰে আছে, এইটো হ'ল ফুল আৰু ফুলৰ। ইয়াত কোৱা আছে তলৰ ছবিবিলাকত ৰং দিয়াব। তাৰমানে এই যে ছবি আছে, ইয়াত ছবিবোৰ চাই কি ৰং হয়, ইয়াৰ ওপৰত যিটো ফুল আছে, মানে এই ৰংটো মানে ফুলটো চাই ৰং কৰিবা। যেনে গোলাপত কি ৰং হয়, এইটো তোমালোকে ৰং কৰিবা। জবা অৰ্থাৎ গোটেইখিনি ফুলবিলাকত তোমালোকে ৰং কৰিবলৈ কোৱা হৈছে। ৰং কৰাৰ পিছত ফুলবিলাকৰ নাম ইয়াত তোমালোকে লিখি ৰাখিবা। ঠিক আছে, এই পাঠটোত এইখিনিয়ে কোৱা আছিল। ইয়াৰ পিছত যিটো মানে এই পাঠৰ অংগ হয় ফুল আৰু গছৰ অংগ, সেইটো আমি আলোচনা